যোৱা বছৰ এই সময়তে আমি গুৱাহাটীত প্ৰায় 12,000 বিহুৱা বিহুৱতীক লৈ আমি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত বিহু অন্তৰ্ভুক্ত কৰিছিলোঁ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিজে ডিঙিত বিহুৱান লৈ আমাৰ বিহুৱা বিহুৱতীসকলক উৎসাহ প্ৰদান কৰিছিলে আৰু সেই দৃশ্য অকল অসমতে নহয় সমগ্ৰ পৃথিৱীতে এই দৃশ্য প্ৰচাৰ হৈছিল আমেৰিকাৰ পেপাৰ চাইনাৰ পেপাৰ কোনো বাতৰি কাকত বাকি নাছিল য'ত সেই বিহুৰ মনোৰম দৃশ্য প্ৰদৰ্শিত হোৱা নাছিল এতিয়া আমি লাহে লাহে চেষ্টা কৰিছোঁ গুৱাহাটীত আমি বিহু দেখালো এইবাৰ চেষ্টা কৰিম যাতে আমি দিল্লীতো 25,000 বিহুৱা বিহুৱতী লৈ আমাৰ বাপতি খাহুন বিহু আমি দেখুৱাব পাৰোঁ ৰাজ্য চৰকাৰে আজিকালি বিহুৱানখনো আমি শিপিনীসকলৰ পৰা ক্ৰয় কৰোঁ আগতে অসমৰ বাহিৰৰ পৰা পাৱাৰ লুমত বনোৱা বিহুৱানবিলাক আহিছিল আৰু আমাৰ অসমীয়া শিপিনীয়ে বিহুৱানৰ দাম নাপাইছিল যোৱা 2 বছৰ আমি নিৰন্তৰ প্ৰচেষ্টা কৰি অসমৰ বিহুৱান যাতে বাহিৰৰ পৰা নাহে তাৰ আমি ব্যৱস্থা কৰিলোঁ আজি অসমীয়া শিপিনী আমি বিহুৱানখনক উপযুক্ত মূল্য দিয়াৰ বাবে প্ৰচেষ্টা কৰিলোঁ কেইটামান দিন আগতে অসমৰ বিহুৱান অসমৰ বিভিন্ন সামগ্ৰী আমি জিআই ইণ্ডিকেটিভ যেটো সাৰ্টিফিকেট তাকো আমি পাব পাৰিলোঁ আৰু আপোনালোকে এটা কথা মনত পেলাওক আমাৰ বিহুৱানখন যদি কোনোবাই দিল্লীত লৈ থাকে আমেৰিকাত লৈ থাকে লণ্ডনত লৈ থাকে আমাৰ মনটো কিমান ভাল লাগে আপোনালোকে প্ৰধানমন্ত্ৰী মোদীক চাব মোদী ডাঙৰীয়া য'তেই যায় আজিও আসাম ট্ৰিবিউন দৈনিক অসমত তেওঁৰ ইণ্টাৰভিউ ওলাইছে আৰু আপোনালোকে দেখিব ডিঙিত তেওঁ বিহুৱানখন লৈ আছে আগতেওতো ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহেৰু আছিলে ইন্দিৰা গান্ধী আছিলে লাল বাহাদুৰ শাস্ত্ৰী আছিলে আমাৰ মনমোহন সিং অসমৰ পৰা জিকি প্ৰধানমন্ত্ৰী হৈছিলে নৰসিংহ ৰাও আছিলে কিন্তু কোনো ভাৰতৰ প্ৰধানমন্ত্ৰীক আপোনালোকে অসমত আহিলে বিহুৱানখন দিলে পিন্ধে কিন্তু অসম পাৰ হৈ যোৱাৰ পিছত কোনেও বিহুৱানখন মনত নাৰাখে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যদি জাপানতো যায় বিহুৱানখন লগত লৈ থাকে আৰু আপোনালোকে চাব যেতিয়া কোভিড হৈছিল কোভিডৰ সময়ত সকলোৰে মনত চিন্তা বিভীষিকা অহাকালি কি হ'ব কোভিডৰ ভ্যাকচিন হল মোদী ডাঙৰীয়াই প্ৰথমটো ভ্যাকচিন ল'ব গ'ল আৰু ভ্যাকচিন ল'ব যাওঁতে তেওঁ ডিঙিত গামোচাখনকে পিন্ধি গ'ল পিছত মই এদিন মোদী ডাঙৰীয়াক সুধিছিলোঁ যে আপুনি ভ্যাকচিন ল'ব যাওঁতে বিহুৱানখন লৈ গ'ল মোক কৈছিল গামোচাই মোক সাহস দিয়ে গামোচাই মোক প্ৰেৰণা দিয়ে আজি মোদী ডাঙৰীয়াৰ কাৰণে অসমৰ গামোচা সকলোৱে জানা হল ইয়াতে আমাৰ আই মাতৃসকল আছে দেউতাসকল আছে কোনজন প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আহিছিল কোনো প্ৰধানমন্ত্ৰীটো কাজিৰঙালৈকে আগত অহা আমাৰ মনত নাই কোনোবাই কয় নেহেৰু আহিছিল বুলি আমি জন্মও হোৱা নাছিল কিন্তু তাৰ পিছত যিমান প্ৰধানমন্ত্ৰী হল কোনো আজিলৈকে কাজিৰঙাত ৰাতি এটা থাকিও নাপালে আৰু গড়ক বা আমাৰ বন্য জীৱ জন্তু সেই উচিত যিটো এটা সন্মান কোনো প্ৰধানমন্ত্ৰীয়ে দিয়া নাছিল মোদী ডাঙৰীয়া কাজিৰঙাত আহিলে কাজিৰঙাত ৰাতি থাকিলে ৰাতিপুৱা গড় চালে নিজে ফটোগ্ৰাফি কৰিলে আৰু গোটেই পৃথিৱীতে আকৌ এবাৰ অসমৰ নাম আলোড়িত হল আজিৰ প্ৰায় এবছৰ আগৰ কথা মোদীজীৰ ওচৰলৈকে মই গৈছিলোঁ যে চৰাইদেউ
বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে মোক অফিচাৰবিলাকে কৈছিলে যে দুটা প্ৰপ'জেল দুটা প্ৰস্তাৱ প্ৰধানমন্ত্ৰীৰ সন্মুখত আছে এটা চৰাইদেউ আনটো সাৰনাথ বৌদ্ধ ধৰ্মৰ লগত জড়িত দুটাৰ কোনটো হ'ব প্ৰধানমন্ত্ৰী মই আমাৰ মন্ত্ৰী কালচাৰেল মিনিষ্টাৰক লগ কৰোতে তেওঁ মোক কৈছিলে যে মোৰ পিএমক ক'ব সাহস নাই কাৰণ সাৰনাথ উত্তৰ প্ৰদেশৰ আৰু বাৰাণসী লোকসভা সমষ্টি গতিকে মই কেনেকৈ ক'ম যে আপোনাৰটো নপঠাব অসমৰটো পঠাব মই মোদী ডাঙৰীয়াক ক'লোগৈ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহোমৰ 600 বছৰৰ ৰাজত্বকাল অসমৰ বুৰঞ্জীৰ এটা স্বৰ্ণীল ইতিহাস আপুনি চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে আপুনি ৰিকমেণ্ড কৰক ভাৰতৰ একমাত্ৰ নমিনেশ্যন হিচাপে আজি আপোনালোকে দেখিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এতিয়া চৰাইদেউ এই বছৰতে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব লাচিত বৰফুকন আমাৰ জাতীয় জীৱনৰ এগৰাকী মহান বীৰ আছিল ধুবুৰীৰ পৰা শদিয়ালৈকে লাচিতক সকলোৱে জানিছিল কিন্তু মাৰাঠী মানুহে ছত্ৰপতি শিৱাজীক দেশ বিদেশত প্ৰতিষ্ঠা কৰিছিল আজি ভাৰতত যিমান বীৰ আছে গুৰু গোবিন্দ সিংজী ছত্ৰপতি শিৱাজী মোগলৰ বিপক্ষে যিমানে যুঁজিছিল সেই ৰাজ্যৰ লোকসকলে তেনে মহান বীৰসকলক বিশ্বৰ দৰবাৰলৈ লৈ গৈছিল কিন্তু আমাৰ অসমীয়াসকলে আমি ৭৫ বছৰে চিন্তা কৰা নাছিলো যে লাচিতক আমি ধুবুৰীৰ পৰা শদিয়াৰ পৰা পাৰ কৰি কেনেকৈ আমি বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰো লাচিতৰ 400 বছৰৰ জন্ম জয়ন্তী আমি ৰাজ্যটো পালন কৰিলো আৰু ৰাষ্ট্ৰটো পালন কৰিলো কেইটামান দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৰহাটলৈ আহিলে আৰু লাচিতৰ সমাধিস্থল হোলোঙা পাৰত লাচিতৰ 145 ফুটৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি তেখেতে উদ্বোধন কৰিলে আপোনালোকে চিন্তা কৰক জাতিটোৰ প্ৰাণ জাতিটোক মৰ্যাদা আৰু জাতিটোক আত্মবিশ্বাস আজি 3টা বছৰত অমৃত বৃক্ষ আন্দোলন খেল মহাৰণ সাংস্কৃতিক মহাসংগ্ৰাম গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড লাচিতৰ 400তম জন্ম জয়ন্তী চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমি জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠা জাতিটোক সঞ্জীৱিত কৰিবলৈ আমি কিমান প্ৰয়াস কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ